দুদিন আগৰ পৰা সব মানুহে ফোন কৰি আছে যে ইলেকশ্যন ডিলিমিটেশ্যনৰ লিষ্ট ওলাইছে আৰু মানে বহুত মানুহৰ নাম নাই আৰু এনেকুৱা চেণ্টাৰ হৈছে যাত এটা চেণ্টাৰৰ পৰা 200 ভোট 50 ভোট 60 ভোট বেলেগ বেলেগ চেণ্টাৰক 6-7 কিলোমিটাৰ দূৰত নি ৰখা হৈছে তো মানে য'ত ভোটো নাই বহুত মানে জিপিত 2000 2500 3000 ভোট কাটা গৈছে আৰু এটা চেণ্টাৰত 1 ভোটতো চেণ্টাৰ আছে 6 ভোটতো চেণ্টাৰ আছে 32 ভোটত চেণ্টাৰ আছে আৰু কোনো চেণ্টাৰ 1800 1900 2000 ভোটৰ চেণ্টাৰ আছে গতিকে এনেকুৱা কাম কোনে কৰিলে কাৰণ ডিসি অফিসৰ মই নিজে আহিছোঁ সি অফিসৰ মই কিমানবাৰ মই গৈছোঁ আৰু তেওঁলোকক কৈছোঁ যে আপোনালোকে অন্তত জিপি বিলাকৰ কন্টিগুৱেশ্যন ৰাখি আপোনালোকে কৰক আৰু মানে এই যে যেটো ধৰক ওয়ার্ড লেভেল যেটো সেন্টার হব সবৰ ইমান নলেজ নাই মই নিজেও মোৰ জিপিৰ পুৰা সেন্টাৰটো কাটাটো মোৰ কাৰণেও দিগদাৰ হ'ব গতিকে পঞ্চায়তৰ সেক্ৰেটাৰীক লগত লৈ এই গাঁও পঞ্চায়ত কিছু মানে যেটো ইম্পৰ্টেন্ট মানুহবিলাক আছে তেওঁলোকক লগত লৈ সেন্টাৰটো বনাব লাগে বুলি তেওঁলোকক সাজেষ্ট কৰিছিলোঁ আৰু আগৰ সিও কৈছিলে এইটো একদম ভাল কথা কাৰণ এটা মানুহ জানা এটা মানুহ থাকিব লাগিব কিন্তু এতিয়া দেখিলোঁ যে এই যে কাৰবাৰটো হৈছে এই কামটো এতিয়া মোৰ নাম নাই মোৰ গাঁৱৰ মানুহৰ নাম নাই এটা সেন্টাৰ নাই তেনেকুৱা বহুত জায়গাত মানে 200-250 ভোট কাটা হৈছে 300 ভোট কাটা হৈছে পুৰা জিপি মিলাই আমি 2,500-3,000 ভোট কাটি গৈছে গতিকে এনেকুৱা বিসংগতি আমি কেনেকুৱা কেতিয়াও দেখা নাই আজি আপোনালোকৰ আগত আছে ইয়াত 6টা সেন্টাৰ দি ভোট আছে এটা সেন্টাৰ আছে 32 ভোট দি সেন্টাৰ আছে আকৌ 18 দি সেন্টাৰ আছে 2000 ভোটৰ সেন্টাৰ আছে গতিকে এটা ভোট দি এটা সেন্টাৰ আছে গতিকে এনেকুৱা কাম যে মানে ডিসি অফিসৰ কেনেকুৱা ওলায় গতিকে এইবিলাকৰ একশন ল'ব লাগে যে যেই মানুহৰ দ্বাৰা এই কামবিলাক হৈছে মানে কিহৰ কাৰণে এইবোৰ কাম কৰিলে তেওঁলোকে গতিকে ইমিডিয়েট একশন হ'ব লাগে যোৱাকালি মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই এখন চিঠি লিখিছোঁ তেওঁ মোষ্ট প্ৰবেবলি ইয়াত হয়তো ডিসি অফিসৰ লগত কথা পাতিছে তেওঁ ৰিপ্লাই দিছে যে তেওঁ ডিসিৰ লগত কথা পাতিব আৰু ৰাতিপুৱা মানে আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়াই তেওঁ খবৰ লৈছে গতিকে এনেকুৱা যে কাম এইটো অত্যন্ত বেয়া কথা গণতন্ত্ৰৰ কাৰণে বেয়া কথা কাৰণ এইটো এটা গ্ৰুপ মানুহে কিয় এই যে আৰু এটা ধৰক 5 কিলোমিটাৰ 6 কিলোমিটাৰ দূৰত নি তেওঁলোকে মানে এই ভোটাৰবিলাকক থৈছে আৰু তেওঁৰ মানে যিবোৰ এই 2 নম্বৰী মানুহ সবে মিলি কামটো কৰিছে আপোনাৰ কোন জিপিত আপোনাৰ ভোট আছিল আৰু এতিয়া নাই হৈছে মোৰ নিজৰ জিপি দলচৰা গাঁও পঞ্চায়ত আৰু এই দলচৰা গাঁও পঞ্চায়ত আমি বহুত বিচাৰো তাতে কত মানে মোৰ নিজৰ নাম নাই পুৰা গাঁৱৰ মানুহৰ নাম নাই এতিয়া আপোনাৰ পৰিকল্পনা কি কৰিব এতিয়া আপোনাৰ আগামী মঙ্গলবাৰে 11:30 বজাত আমি ডিসি অফিস ঘেৰাও কৰিম যে তেওঁলোকে কক কিহৰ কাৰণে কামটো হ'ল গতিকে সেইকাৰণে আমি পুৰা ঘেৰাও কৰ্মসূচী লৈছোঁ আৰু এইটো অন্তত মানে আমি গুৱাহাটী লেভেলত আমি এইটো তেওঁৰ কাৰণে অনুৰোধ কৰিছোঁ যে আপোনালোকে ইমিডিয়েট এইটো ব্যৱস্থা কৰক কাৰ কাৰণ এইটো হৈছে যোনে ইয়াত দুখী তাৰ এগেইনষ্টত একশ্যন লওক